নমস্কাৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ। ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 12 এইচএছ ফাইনেল এক্সাম 2025ত হ'বলগীয়া ইংলিছৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কমন কুৱেশ্যন এনচাৰ। তোমালোকে প্ৰথমতে ছেকশ্যন বিটো চাবা, এডভান্স ৰাইটিং স্কিল। তোমালোকৰ ইয়াৰ 25 নম্বৰ আহিব, 25ৰ ভিতৰত তোমালোকে 25 নম্বৰ পাই যাবা। এইটো ভিডিঅ' যদি তোমালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই যোৱা আৰু কুৱেশ্যনকেইটা ভালদৰে নিজৰ বহীত লিখি লোৱা। তো প্ৰথমটো কুৱেশ্যন তোমালোকে পাবা যে ইয়াত ইউ আৰ এ অনিশা বা এইটোৱে তোমালোকে নাম ধৰি থোৱা, এই ৰহিম চহিম আহিব পাৰে, তোমাৰ কথা কোনো কথা নাই। ইউ আৰ এ ৰহিম বা ৰাম, ডাইৰেক্টৰ অফ স্কলাৰ্ছ একাডেমি এণ্ড ইনষ্টিটিউট ডেট প্ৰভাইডছ কোচিং টু ষ্টুডেণ্টছ ফৰ এপিয়াৰিং ইন ভেৰিয়াছ কম্পিটিটিভ এক্সামিনেশ্যনছ, ৰাইট এণ্ড এডভাৰটাইজমেণ্ট ফৰ পাব্লিকেশ্যন ইন এ নিউজ পেপাৰ। ঠিক আছে, তোমালোকে এডভাৰটাইজমেণ্ট এখন নিউজ পেপাৰ লিখিব গৈছে। ইয়াত তোমালোকে 5 নম্বৰ পাবা আৰু 50টা ৱৰ্ডৰ ভিতৰত তোমালোকে লিখিব লাগিব। তাৰপাছত তোমালোকে এনচাৰটো চাবা, এনচাৰটো এনেকৈ ঘৰ দি তোমালোকে বনাই ল'বা, দেখিবলৈ অলপ অতিকৈ মানে গুৰুত্বপূৰ্ণ ভাল লাগে দেখিবলৈ। তোমালোকে চোৱা স্কলাৰ একাডেমি, তাত তোমালোকে চাবা ইয়াত স্কলাৰ্ছ একাডেমি বুলি এনেকৈ শিৰোনামাটো লিখি ল'বা। তাৰপিছত লিখিবা ইয়ৰ গেটৱে টু ছাকচেছ, জইন আৱাৰ ইনষ্টিটিউট ফৰ এক্সপাৰ্ট কোচিং এণ্ড গাইডেন্স ফৰ ভেৰিয়াছ কম্পিটিটিভ এক্সামিনেশ্যনছ, এক্সপিৰিয়েঞ্চ ফেকাল্টি কম্প্ৰেhension study material and regular mock test for effective preparation, limited seats available, enroll now for assured success। আৰু তোমালোকে এইটো মই যেনেদৰে দিছোঁ তেনেদৰে তোমালোকে নিজৰ বহীত ভালদৰে ঘৰ বনাই লিখি ল'বা আৰু পৰীক্ষাটো এনেদৰে তোমালোকে লিখি দিবা। আৰু এইটো কুৱেশ্যন অলৰেডি আছে তোমালোকৰ, কুৱেশ্যন দেখাইছোঁ মই। তোমালোকে আগৰ যদি পেৰাগ্ৰাফটো টান পাইছিলে তেনেহ'লে তোমালোকে এইটো পেৰাগ্ৰাফো লিখিব পাৰিবা। একেটা কথাই তোমালোকে সোমাই আছে, শিৰ নাম্বাৰটো খালি চেঞ্জ কৰি দিছোঁ। আনলক ইয়ৰ পটেঞ্চিয়েল উইথ স্কলাৰ্ছ একাডেমি, এনেকৈ লিখি তোমালোকে এইটো পেৰাগ্ৰাফ লিখিব পাৰিবা। মই তোমালোকে পেৰাগ্ৰাফটো দেখাই দিছোঁ, এইটো নেগাওঁ আৰু তোমালোকে নিজৰ বহীত লিখি লোৱা আৰু পাৰিলে ভিডিঅ'টো ডাউনলোড কৰি ল'বা, নহ'লে ভিডিঅ'টো ৰখাই লৈ তোমালোকে লিখি ল'বা। আৰু তোমালোকে যদি PDF ই বুক লাগে তেনেহ'লে তোমালোকে ডেছক্ৰিপশ্যনটো চেক কৰিবা, তাত মই ফোন নম্বৰ দি আছে, তোমালোকে তাত হোৱাটছএপত মেছেজ কৰিবা, কল নকৰিবা, কল কৰিলে মই উঠাব নোৱাৰিম। নেক্সট তোমালোকৰ কুৱেশ্যনটো আহিছে যে অলৰেডি আছে, ডিজাইন এ পোষ্টাৰ ইন নট মোৰ দেন 50 words টু ক্ৰিয়েট এৱাৰনেছ এবাউট দ্য নীড অফ এনাৰ্জি কনজাৰ্ভেশ্যন। আৰু এইটো তোমালোকৰ 5 নম্বৰ আছে। তোমালোকে এইটো কি লিখিব কৈছে জানানে? তোমালোকে এখন পোষ্টাৰ লিখিব কৈছে। ঠিক আছে, তো পোষ্টাৰটো কি হ'ব লিখিব কৈছে, ক্ৰিয়েট এৱাৰনেছ এবাউট দ্য নীড অফ এনাৰ্জি আৰু কনভাৰ্চেশ্যন। এইটো ভিতৰত তোমালোকে লিখিবলৈ কৈছে। তোমালোকক মই পেৰাগ্ৰাফটো দেখাই দিছোঁ। পৰীক্ষাত এনচাৰ বুলি দি লিখিবা, এনেকৈ ঘৰ বনাই ল'বা, ধুনীয়াকৈ এটা ঘৰ বনাই ল'বা। ঘৰটোৰ ভিতৰত তোমালোকে লিখিবা এনাৰ্জি কনজাৰ্ভেশ্যন, এইটো লিখিবা কনজাৰ্ভেশ্যন, এনেকৈ শিৰোনামাটো লিখিবা। তাৰপিছত লিখিবা এ স্মল ষ্টেপ ফৰ ইউ, তাৰপিছতে এইটো দিবা যেনেদৰে দিছোঁ, এ গেইণ্ট লিভ ফৰ আ এনভাইৰনমেণ্ট। তাৰপিছতে লিখিবা এভৰি স্মল একশ্যনছ কাউণ্টছ। তাৰপিছতে ছুইচ অফ লাইটছ, তাৰ টপিককেইটা লিখিবা, আনপ্লাগ চাৰ্জাৰ, এডজাষ্ট থেৰ্মষ্টেটছ এণ্ড ইউজ নেচাৰেল লাইট, এনেদৰে লিখিবা। যেনেদৰে তোমালোকে তেনেদৰে লিখি লোৱা। এইটো চোৱা, যেনেদৰে মেক এনাৰ্জি কনভাৰ্চেশ্যন এ ৱে অফ লাইফ এণ্ড প্ৰটেক্ট ইয়ৰ প্লেনেট ফৰ ফিউচাৰ জেনেৰেশ্যনছ। তো এইটো হ'ল তোমালোকৰ ধুনীয়াকৈ এটা পোষ্টাৰ। এইখন পোষ্টাৰ তোমালোকে ভালদৰে চাবা, বেলেগ এটা টপিকৰ ভিতৰত আহিলেও তোমালোকে লিখিব পাৰিবা। আৰু যেনেদৰে দিছোঁ তেনেদৰে তোমালোকে, মই যিটো ছিষ্টেমত লিখি দিছোঁ তেনেদৰে তোমালোকে লিখিবা। তাৰপিছত তোমালোকে চাবা, ৰাইট এ লেটাৰ টু দ্য মেনেজাৰ অফ এ বেংক ৰিপৰ্টিং দ্য লছ অফ ইয়ৰ পাছবুক এণ্ড ৰিকুৱেষ্টিং হিম টু ইছ্যু এ ডুপ্লিকেট ওৱান। তো ইয়াৰ এইটো অসমীয়াত মই কৈ দিছোঁ। তোমালোকে এনেকুৱা এখন লেটাৰ লিখিব কৈছে মেনেজাৰলৈ, বেংকৰ এটা যি বেংকৰ হয় এটা মেনেজাৰলৈ তোমালোকে লেটাৰ লিখিব কৈছে, অৰ্থাৎ চিঠি লিখিব কৈছে। তোমালোকৰ যেতিয়া পাছবুকখন এখন হেৰালে, মানে সেই পাছবুকখন আকৌ নতুনকৈ এখন ডুপ্লিকেট পাছবুক বনাই দিবৰ কাৰণে তোমালোকে এখন লেটাৰ লিখিব কৈছে মেনেজাৰলৈ। তো তোমালোকে কেনেদৰে লিখিবা দেখাই দিছোঁ। এনচাৰত লিখিবা ইয়ৰ নেম, নাম, তোমালোকে নামটো লিখিবা। তোমালোকে এনেকৈ লিখিব তোমালোকে নাম নিলিখি, নাম যদি ইয়াত দিয়ে তেনেহ'লে তোমালোকে নাম লিখি দিবা। কুৱেশ্যনত যদি নাম দিয়ে, যদি নাম নিদিয়ে ইয়ৰ নেম, ইয়ৰ এড্ৰেছ, চিটি, এনেকৈ দিলে তোমালোকে যেনেদৰে দিছোঁ তেনেদৰে লিখি দিবা। তাৰপিছত লিখিবা মেনেজাৰৰ বিষয়ে লিখিবা, মেনেজাৰ নেম, বেংক নেম, ব্ৰাঞ্চ এড্ৰেছ, চিটি, ষ্টেট, জিপ কোড অৰ্থাৎ পিন কোড। ঠিক আছে, তাৰপিছত ছাবজেক্টটো লিখিবা ৰিকুৱেষ্ট ফৰ ইছুইং ডুপ্লিকেট পাছবুক। এইটো সকলোৱে জানা, ডুপ্লিকেট পাছবুকটোৰ কাৰণে তোমালোকে এপ্লাইৰ কাৰণে কোৱা হৈছে। তাৰপিছত ডিয়াৰ
ছাৰ মেডাম বুলি দি বাকী টপিকটো লিখিবা মই দেখাই দিছোঁ টপিকটো আই এম ৰাইটিং টু ইনফৰ্ম ইউ ডেট আই হেভ লষ্ট মাই পাছবুক উইথ একাউণ্ট নাম্বাৰ ইনচাৰ্ট একাউণ্ট নাম্বাৰ মানে একাউণ্ট নাম্বাৰটো ইয়াত বহাবা অফ ইয়ৰ বেংক দ্য পাছবুক ৱাজ মিছপ্লেচ অন ইনচাৰ্ট ডেট ডেটটো লিখিবা এণ্ড ডিছপাইট চাৰ্চিং ফৰ ইট আই হেভ বিন আনএবল টু locate it. In this regard, I request you to kindly issue me a duplicate passbook at the earliest. I have been a loyal customer of your bank for insert number of years, and I trust that your esteemed bank will take prompt action in this matter. আৰু বাকীখন লিখিবা গাইড দিব আৰু এখন চোৱা তোমালোকে টাইমটো ইনে লছ কৰি থকা হৈছে তোমালোকে এইটো লিখি লোৱা প্লিজ লেট মি ন' এইখনৰ পৰা ধুনীয়াকৈ চাৰ্চ ইফ এনিলৈকে লিখি লোৱা তাৰপিছতে মই অলপ স্পীডত দেখাইছোঁ তোমালোকে ভিডিঅ'টো ৰখাই ল'বা তাৰপিছত লাষ্টত তোমালোকে এই টপিক লিখিবা অতিকৈ গুৰুত্বপূৰ্ণ ইয়ৰ ফেইথফুলি বুলি দি তোমাৰ নামটো লিখিব লাগিব যদি তোমালোকে কুৱেশ্যনটো যদি নাম দিয়ে তেনেহ'লে নাম লিখিবা যদি নিদিয়ে এনেদৰে লিখি দিবা বা এক্স বুলি লিখি দিবা ইয়ৰ নেমৰ ঠাইত এক্স বুলি লিখিব বা এ বুলি লিখিবা জি বুলি লিখিবা খালি যদি নামটো দিয়ে তেতিয়া নামটো লিখিব লাগিব ঠিক আছে তো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি দিবা তো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা ঠিক আছে তো আজিলৈ ধন্যবাদ